আজি আমাৰ সৈতে এনেকুৱা এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তিয়ে গঢ়ি তোলা প্ৰতিষ্ঠানটোক অসমৰ প্ৰায় মানুহেই এতিয়া চিনি পায়। সেই প্ৰতিষ্ঠানটোৰ জৰিয়তে অসমৰ সম্পদক, সেই প্ৰতিষ্ঠানটোৰ জৰিয়তে অসমৰ খাদ্য সম্ভাৰক এটা বিশেষ মাত্ৰা দিবলৈ চেষ্টা কৰিছে সেই ব্যক্তিগৰাকীয়ে। আৰু আমাৰ সৈতে আছে আজি অজিত শৰ্মা বৰুৱা ডাঙৰীয়া। আপুনি যিহেতু দীৰ্ঘদিন ধৰি এনেধৰণৰ কামৰ সৈতে জড়িত হৈ আছে আৰু অসমৰ সম্পদক, অসমৰ চিনাকিখিনিক আনৰ আগত চিনাকি কৰাই দিয়াৰ যিটো আপোনাৰ হাবিয়াস আছিল, সেয়াও বহুত দীৰ্ঘদিনীয়া। কেতিয়াৰ পৰা যাত্ৰাটো আৰম্ভ হৈছিল? ক'বলৈ গ'লে এইটো যাত্ৰা আচলতে মোৰ ব্যৱসায়িক মনোবৃত্তিটো আৰম্ভ হৈছিল প্ৰায় 1900 মানে মই মেট্ৰিক পঢ়াইছোঁ, মানে মই 1979 মানৰ পৰা মোৰ ব্যৱসায়িক মনোবৃত্তিটো স্থান লৈছিল। মই এইখিনিতে এটা কথা কৈ থৈছোঁ যে প্ৰতিষ্ঠানটোৰ নাম, তেখেতে গঢ়ি তোলা যিটো অনুষ্ঠান, সেই অনুষ্ঠানটোৰ নাম আমি ক'ম, কিন্তু তেখেতে 1997 চনৰ পৰা বুলি ক'লে। হয়, 97 চনৰ পৰা আৰম্ভ কৰিছে। ব্যৱসায়ী মোৰ মনোভাৱটো আচলতে 1997 চনৰ পৰা জন্ম লাভ কৰে। আৰু তাতকৈ মানে আচলতে মই মেট্ৰিক পৰীক্ষা যেতিয়া মই আমাৰ ৰিজাল্ট ওলাইছিলে, ওলোৱাৰ দিনাখন মানে আমাৰ লগৰ ল'ৰাবিলাকে সৈতে আচলতে আমি চিনেমা চাবলৈ যোৱাৰ কথা প্লেনিং। আৰু সেই সময়ত মোৰ দেউতাই এখন কাঠৰ দলঙত, মোৰ ঘৰৰ ওচৰত এখন কাঠৰ দলঙত মানে কাম কৰি আছিল। তাত প্ৰায় 6-7জন মানুহে কাম কৰি আছে, দেউতাই কাম কৰি আছে। যেতিয়া মই চিনেমা চাবলৈ যাবলৈ ওলাইছোঁ, মানে আমি সহপাঠীৰ সৈতে চাই উঠো, মানে তেতিয়া মোৰ মনত মানে এটা মনত খেলাইছে যে এই কণ্ট্ৰেক্টৰজনৰ কাৰণে মানে আজি আমি এনেকৈ দেউতাহঁত নিচিনা আমি 7টা পৰিয়ালে চলিছোঁ। কিন্তু মই মানে জাষ্ট চাইকেলখন পেডেল পাত দিলে মানে মই কথাটো মানে মই ভাবিছোঁ, মই এনেকুৱা হ'ব পাৰিম নেকি যে মই 6-7জন মানুহক চলাব পাৰিম নে ভৱিষ্যতে। এনেকৈ ভাবি মানে মোৰ ঘৰ টেঙাপুখুৰী বুলি এটা অঞ্চলত হয়। টেঙাপুখুৰীৰ পৰা মানে মই প্ৰায় 4 কিলোমিটাৰমান মানে গুচি গ'লোঁ। যদিও 6-7টা ল'ৰা একেলগে গৈছোঁ, বিভিন্ন কথা পাতিছোঁ, কিন্তু মোৰ মানে চিন্তাত মানে এই স্থানটোৱে লবি আছিল। মানে 6-7জনক কেনেদৰে মই কেনেকৈ দিব পাৰোঁ। এনেদৰে ভাৱ কৰি ধৰি লওক আপোনাৰ মই মানে মেট্ৰিক পাছ কৰাৰ পাছতে এটা ব্যৱসায় আৰম্ভ কৰিলোঁ ঘৰৰ পৰাই। তেনেকৈ প্ৰায় ধৰি লওক মই মোৰ গ্ৰেজুৱেশ্যন ল'লোঁ। গ্ৰেজুৱেশ্যন লোৱাৰ পিছত কিন্তু মায়ে মানে মোৰ এই ব্যৱসায়ত সন্তুষ্টি নহয়। সাধাৰণতে পৰাপক্ষত সকলোবিলাকৰ এনেকুৱাই হয় যে পঢ়া শুনা কৰিলি, এতিয়া চাকৰি এটা কৰ। মানে যিকোনো প্ৰকাৰে মানে কিবা কিবি চাকৰি এটা কৰিবলৈ মানে মোক হেৰি কৰি আছে। যদিও মই বিভিন্ন সময়ত ধৰি লওক মানে মই হেৰি কৰিছিলোঁ, তেনেকুৱা ফলৱতী হোৱা নাই। তাৰপিছত মোৰ লগৰ ল'ৰা এটা আছিলে গুৱাহাটীত, সি আকৌ মানে মোৰ খবৰ ল'বলৈ গ'ল। খবৰ ল'বলৈ যাওঁতে মানে তেতিয়া কি কৰিলে, মায়ে ক'লে তই এটা কাম ইয়াক লৈ যা, গৈ পেলাই কিবা এটাত মানে তাত সোমোৱাই দে। সেই সময়তে এনেই জনা যায় যে গুৱাহাটীত আহিলে কিবা এটা নহয় কিবা এটা চাকৰি মানে সোমাব পাৰি। তাৰ লগত গুচি আহিলোঁ। আহি গুৱাহাটীত প্ৰায় 3-4 দিনমান থকাৰ পাছতে ৰবি ব্ৰাদাৰ্ছ বুলি এটা কোম্পানীত পালোঁ চাকৰি, তাত সোমাই ল'লোঁ। তেনেকৈ ধৰি লওক মই প্ৰায় 2-4টা কোম্পানীত মই মানে কাম কৰিলোঁ সেই গুৱাহাটীৰ পৰা, মানে তাৰ ঘৰৰ পৰা আহি। সেইটো হ'ল প্ৰায় আপোনাৰ 87ত মই আহিলোঁ। 87ৰ পৰা প্ৰায় 90লৈকে মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত মানে চাকৰি কৰিলোঁ। চাকৰি কৰাৰ মাজতে মই অনুভৱ কৰি দেখি পাওঁ, মোৰ অনুভৱ হয় যে আমাৰ এই গুৱাহাটীত মানে বিশেষকৈ বিহুৱে সংক্ৰান্তিয়ে বা এনেকুৱা আমি ঘৰলৈ গ'লে যিবিলাক জা জলপান বা আমাৰ ধৰি লওক যেতিয়া সকাম নিকাম হয় বা কিবা বিয়া সভা হয়, এইবিলাকত যিবিলাক জা জলপান চলে, প্ৰচলিত হৈ থাকে, সেইবিলাক মানে ইয়াত একদম নাই, নচলে। মানে এটা দিন আহিল আপোনাৰ মানে এনেকুৱা মাঘৰ উৰুকাৰ সময়ত, মই তেতিয়া ধৰি লওক ঘৰলৈ যাব নোৱাৰিলোঁ। মই ৰাতিপুৱাই এনেকৈ উৰুকাৰ দিনাখনে ৰাতিপুৱাই মই চাইকেলখন লৈ, মই গণেশগুৰিত আছিলোঁ, গণেশগুৰি মানে পল্টন বজাৰ হৈ মই মানে এনেই এক পাক মানে চাইকেলখনলৈ ঘূৰিলোঁ। বোলে যে ইমান নিমাও মানে একদম ঠাণ্ডা পৰিৱেশ, মানে কোনো একো নাই, ক'তো মানে হেৰি নাই। কিন্তু মোৰ মনত ভাবিছে আমি এতিয়া ঘৰত থকা হ'লে কি কৰিলোহেঁতেন, ইমান হুলস্থুল, ৰাতি ভাত মানে ভোজ ভাত খালেহেঁতেন, ৰাতিপুৱা ভোজ হ'লহেঁতেন, জুই চুই জ্বলাই গৈ ভেলাঘৰ জ্বলালোহেঁতেন, এইবিলাক কথা ভাবিব নেকি। কিন্তু ইয়াত কিয় হোৱা নাই, ইয়াত কিয় হোৱা নাই? ইফালেদি মই কৈছোঁ যে মোৰ ব্যৱসায়িক মনোবৃত্তি মানসিকতা নাছিলে। মই মানে ভাবিলোঁ যে ইয়াত কিবা কৰিব পাৰি নেকি। কিন্তু ইতিমধ্যে আকৌ মই কি কৰিছিলোঁ, যেতিয়া মই প্ৰাইভেট কোম্পানীত কাম কৰিছিলোঁ, তেতিয়া মোৰ ঘৰৰ পৰা মানে মায়ে বিশেষকৈ মোক মানে কোমল চাউল, সান্দহ এইবিলাক দি পঠায়। এইবিলাক মই মানে আমাৰ সহকৰ্মীৰ লগত
যিবিলাক মোৰ লগত থাকে তাহাঁতৰ লগত মই শ্বেয়াৰ কৰোঁ, তাহাঁতেও খাই ভাল পায়। কেইগৰাকীমান মানে অনা অসমীয়া মানে বেংগলী সম্প্ৰদায়ৰ লোক আছিল, তেওঁলোকেও কিন্তু কোমল চব্দ খাই ভাল পাইছিল। তেতিয়া মই মাক কৈছিলোঁ যে এটা কাম কৰোঁ, ইহঁতি মোক কয় যে তই ঘৰৰ পৰা অলপ আনি দিবিচোন, মই এনেকৈ তাহাঁতক ঘৰৰ পৰা মাজে মাজে আনি দিওঁ। এনেকৈ কৰোঁতে কৰোঁতে তেওঁলোকৰ ডিমাণ্ডটো বেছি হৈ গ'ল। ডিমাণ্ডটো বেছি হ'লে মই ভাবিলোঁ কিমান সদায় মানে ফ্ৰীত দি থাকিম। মই বোলো মই এটা কাম কৰোঁ, মই মানে আপোনাক আনি দিম, মোৰ ঘৰত ইমান নাপায়, মই বেলেগৰ পৰা আনি দিব লাগিব, কিন্তু আপোনাক পইচা দিব লাগিব আৰু তেনেকৈ বোলে দিম 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 বুলি ক'লে আৰু। এতিয়া মই মাক ক'লোঁ বোলো তই কোৱান্টিটি অলপ বঢ়াই দে, মই ইয়াত আনি পেলাই মই আধা কেজি প্লেইন পেকেটত আধা কেজি কৰি পেলাই মই মানে এই যিটো অফিচত কাম কৰোঁ তাৰ অফিচৰ সন্মুখৰ দোকানখনতে মানে দি থওঁ, কওঁ যে তাক দিছোঁ তাৰ পৰা আপোনালোকে, কাৰণ ডাইৰেক্ট পইচাটো ল'বলৈ মোৰ দিগদাৰ হ'ব, গতিকে মই এই দোকানীক মই দিছোঁ, দোকানীৰ পৰা ল'ম আৰু। সেই ধৰণে আছিলে মই ব্যৱসায়ত মানে অসমীয়া জলপানৰ ব্যৱসায়ত মই জড়িত আছিলোঁ প্ৰায় 91 চনমানৰ পৰাই। তেতিয়া মই ধৰি লওক এই ক'লোঁ যে আপোনাক মই মাঘৰ উৰুকাত মই যাব নোৱাৰিলোঁ, মানে এটা উৰুকাই আপোনাক সলনি কৰি দিলে। উৰুকাই সলনি কৰি দিলে। উৰুকাত মই যেতিয়া দেখিলোঁ আৰু ইতিমধ্যে মই যেতিয়া জা জলপানৰ ব্যৱসায় কৰি আছোঁ, মই ভাবিলোঁ যে নাই মই এইটো ব্যৱসায় কৰিম। ঘূৰি আহিলোঁ আৰু ঘূৰি মানে ৰাউণ্ডটো ট্ৰিপ কমপ্লিট হ'ল মোৰ, আহি পেলাই মই বিচনাত বহি লৈ আৰু গোটেই কল্পনা কৰিছোঁ যে কি হ'ব, কেনেধৰণে কেনেকৈ কি হ'ব, নাম কি হ'ব, পেকেটৰ ডিজাইন কি হ'ব। তেতিয়াই নাম এইটো থিৰাং কৰিছিলে? তেতিয়া নাম ঠিক আছে। নাম কেনেকুৱা ধৰণৰ হ'ব, বা বস্তুটো পেকেটটো কেনেকুৱা ধৰণৰ হ'লে ভাল হ'ব, পেকেটটো ধৰি লওক কেনেকুৱা ধৰণৰ হ'লে মানুহে সহজতে বুজিব পাৰিব। কাৰণ আগতে মোৰ অলপ ব্যৱসায়িক মনোবৃত্তি আছে, তাৰমানে যেনেকৈ ধৰি লওক কি হৈছিলোঁ, মই এটা সময়ত মানে যেতিয়া মই দেউতাৰ দোকানত আছিলোঁ, তেতিয়া মই মানে লজেন বা মৰ্টনবিলাক মানে মই পেকেট কৰি থওঁ। পেকেট কৰি থওঁ মানে কি হয়, যাতে কাষ্টমাৰ সেইটো মানে স্কুলৰ ল'ৰা ছোৱালীবিলাক ইমিডিয়েট বহুত আহি যায় যে, আহি গ'লে যাতে মই ইমিডিয়েট চাৰ্ভ কৰিব পাৰোঁ আৰু। কিন্তু মোৰ সেই তেনেকুৱা কথা এটা ভাৱ আছে যে বস্তুটো পেকেট থৰিলে দিবলৈ ভাল হ'ব, আৰু একুৰেচি থাকিব, আৰু মোৰ মানে ছাৰ্ভিচটো প্ৰম্পট হ'ব। গতিকে মই এইবিলাক কথাও মই সেই তেতিয়া চিন্তাৰে মই এতিয়াও লগত সেই সময়ত মই খটাইছোঁ যে কিন্তু বস্তুটো পেকেটটো বনালেইতো নহ'ব, তাৰ এটা আইডেণ্টিটি লাগিব। ধৰি লওক মোৰ নামটো মই যেনেকৈ ধৰি লওক দি পেলাই মই পৰিচয় হৈছোঁ, অজিত শৰ্মা বৰুৱা বুলি পেলাই ধৰি লওক মোটামুটি জানে, কিন্তু মোৰ প্ৰডাক্টটোৰ এটা আইডেণ্টিটি লাগিব, যিটো প্ৰডাক্টে আচলতে মানুহক মানে পৰিচয় দাঙি ধৰিব পাৰিব, আৰু মানুহে সেই নামটো সহজে মাতিব পৰা হ'ব লাগিব। আৰু এনেকুৱা ধৰণৰ মই সেই সময়ত মই ভাবিছিলোঁ যে মানুহটোৱে নামটো এনেকুৱা হ'ব লাগিব, সহজে মাতিব লাগিব, পাৰিব লাগিব, আৰু নামটোৱেও এটা পৰিচয় দিব লাগিব যে বস্তুটো কি। সেইকাৰণে নাম ভোগালী জলপান হ'ল। সেইকাৰণেই নাম দিলোঁ ভোগালী জলপান। গতিকে ভোগালী জলপানৰ যিগৰাকী স্বত্বাধিকাৰী, ভোগালী জলপান যিগৰাকীয়ে সকলোৰে মাজত পৰিচয় কৰাই দিলে ভোগালী জলপানক, যেনেদৰে এটা এতিয়া ব্ৰেণ্ড হৈ গ'ল আৰু সকলোৰে পৰিচিত হৈ গ'ল, অজিত শৰ্মা বৰুৱা ডাঙৰীয়াই কেনেদৰে যাত্ৰাটো আৰম্ভ কৰিছিল সেইখিনি কথা অৱগত কৰিছে। আৰু বহুখিনি কথা আহি পৰে আপোনাৰ ভোগালী জলপানৰ যাত্ৰাটোৰ সমান্তৰালভাৱে। এতিয়াৰ সময়ৰ যদি আমি প্ৰেক্ষাপটটো চাওঁ, এই সময়ত মই যদি আপোনাক সোধোঁ, এই সময়ত যদি আপোনাৰ মনলৈ বহু প্ৰশ্ন আহিব পাৰে, কিন্তু সেই নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে আপুনি যেনেদৰে এটা সময়ত চাকৰিৰ প্ৰতি সেই সময়ত বিশেষভাৱে গুৰুত্ব নিদি, ঘৰত যেনেদৰে মায়ে বিচাৰিছিল যে কিবা এটা চাকৰি কৰক, এনেকুৱাতো ভাবিছিলে, ব্যৱসায়ৰ কথা ভবা নাছিলে। এতিয়াও বহুতেই ভাবে যে ব্যৱসায় কৰোঁ, কিন্তু সকলোৰে মূলধনৰ অভাৱ, সেইসকলৰ বাবে কি ক'ব? মই মানে আচলতে প্ৰথম কথা হ'ল কি, ব্যৱসায়ত মূলধন লাগে নিশ্চিত, হয়তো কোনো মানে সেই কথা নহয়, লাগিবই, মূলধন লাগিবই, কিন্তু নিজৰ মানে হেৰি লাগিব, আচলতে লক্ষ্যটো মানে ঠিক হ'ব লাগিব যে মই ব্যৱসায় কি ব্যৱসায় কৰিম, ব্যৱসায় কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিম, সেই ব্যৱসায়ৰ প্ৰতি মোৰ অভিজ্ঞতা কি আছে, বা মোৰ ঘৰৰ আশে পাশে তেনেকুৱা ব্যৱসায় আছে নেকি, বা মোৰ ঘৰত তেনেকুৱা কোনোবা ব্যৱসায় কৰা মানুহ আছে নেকি। মানে যিটো আমি কওঁ আজিকালি, মই এতিয়া যিটো মানে আমাৰ মানে কি হয়, আমি R&D বুলি ক'ব পাৰোঁ হয়তো, বা আমাৰ ধৰি লওক মানে আমি এটা ছাৰ্ভে বুলি ক'ব পাৰোঁ। এনেকুৱা ধৰণৰ এটা মানে আচলতে তেওঁ মানে কৰিব লাগিব। ঘপককৈ যদি তেওঁ ভাবে যে মই কিবা এটা বস্তু দেখিলোঁ মই সেইটো কৰি দিওঁ, তেনেকৈ হ'লে নহ'ব। গতিকে 1 নম্বৰ কথা, প্ৰথম কথা হ'ল কি, যিটো মই সৰুৰ পৰা কিবা প্ৰকাৰ নহয় মই অকণমান দেখি আহিছোঁ, যিটো বিষয়ত মোৰ সম্যক হ'লেও জ্ঞান আছে, আৰু যিটোৰ কাৰণে ধৰি লওক মোৰ ঘৰৰ মানুহে বা মোৰ ৰিলেটিভৰ কোনোবাই যদি মোক অকণমান হ'লেও মানে হেল্প কৰিব পাৰে,
এই কথাখিনি বস্তুখিনি যদি তেওঁ চাই চিতি লৈ আৰু তাতকৈ ডাঙৰ কথা হ'ল কেঁচা সামগ্ৰীটো কেঁচা সামগ্ৰীটো ক'ৰ পৰা আহিব মানে এইখিনি সৰু সুৰা অলপ মানে যদি তেওঁলোকে চাই মেলি লয় লৈ পেলাই যদি স্থানীয়ভাৱে ব্যৱসায় কৰে হা তেতিয়া আচলতে বেছি মূলধন আৱশ্যক নহয় কাৰণ আমিতো এতিয়া মাল্টিনেশ্যনেল কোম্পানীৰ দৰে আমি ডাঙৰ মাৰ্কেট আমি ল'ব নোৱাৰোঁ ইভেন আমি ধৰি লওক গোটেই অসমখন দখল কৰিবৰ কাৰণেও মাৰ্কেট এতিয়া ভোগালী জলপানে আমি অসমখন দখলেই কৰিব পৰা নাই তথাপিতো আজি অসমৰ সকলোৱে আমাক চিনি পায় গতিকে এনেকুৱা আমি ভাবোঁ যে আমাৰ বিভিন্ন জিলাবিলাকত থকা যিমান যিসকল নৱপ্ৰজন্ম নতুন উদ্যোগী বা এণ্টাৰপ্ৰেনিয়ৰ হ'ম বুলি ভাবিছে তেওঁলোকে এনেকুৱা ধৰণৰ লোকেল কিছুমান বস্তু লওক যিবিলাক বস্তু লৈ পেলাই তেওঁলোকে নিজকে পুৰা সম্পূৰ্ণভাৱে তাত এডুকেট কৰক অৰ্হতা সম্পন্ন কৰক কৰি পেলাই সেইবোৰ বিপণন কৰক ব্যৱস্থা কৰক হা তেতিয়া মই ভাবোঁ তেওঁলোকে সহজেই ৰেজ কৰিব পাৰিব আৰু তেতিয়া ইমান মূলধনৰ প্ৰয়োজন নহয় আৰু সময়ে যেতিয়া তেওঁৰ ব্যৱসায় বাঢ়ি গৈ থাকিব হা তেতিয়া তেওঁ মূলধনো তেওঁ আহি থাকিব এই সময়ত কোনোবাই যদি ব্যৱসায় কৰোঁ বুলি ভাবে কোনসমূহ উদাহৰণ হ'ব পাৰে কেনেকুৱা ধৰণেৰে কৰিব পাৰে আপোনাৰ যদি দৃষ্টিভংগীত মোৰ দৃষ্টিভংগীত এতিয়াও আমাৰ অসমত যিটো আমাৰ অসমখন মূলতঃ কৃষিপ্ৰধান ৰাজ্য ইয়াত আপোনাৰ চাহ খেতিৰ পিছতে চাহ খেতি আৰু ধান খেতিয়ে হ'ল মূল খেতি গতিকে ধান খেতিৰ ওপৰত ভিত্তি কৰি পেলাই যদি ব্যৱসায় কৰে সেয়া কেতিয়াও ফেলাৰ নহয় আৰু সাধাৰণতে আমাৰ ধান খেতিৰ ওপৰত আমাৰ এতিয়াও বহুত ল'ৰা ছোৱালী মানে বহুত প্ৰজন্মৰ কিছু হ'লেও কিছু অভিজ্ঞতা আছে জ্ঞান আছে কিন্তু কথা হ'ল কি মানে নিজৰ অধ্যয়ন লাগিব মানে এনেকুৱা ধৰি লওক মই কৈছোঁ মানে এতিয়া বজাৰত কি চাউল মানে চাপ'জ কি বস্তুটোৰ ডিমাণ্ড আছে আমি যদি এনে সাধাৰণভাৱে চাওঁ যে আমি চাউলৰ কথাই যদি আমি কথা পাতোঁ যে বৰ্তমান কি চাউলৰ বজাৰত ডিমাণ্ড আছে আমি দেখিছোঁ যে কেতিয়াবা কিছুমান কি হয় বজাৰবিলাক নিৰ্ভৰ কৰে বস্তুটো উভয় নিৰ্ভৰ এভেইলেবিলিটিৰ ওপৰত বস্তুৰ বজাৰত কি বস্তু আছে আৰু কি এভেইলেবিলিটিৰ ওপৰত নিৰ্ভৰ কৰিব আৰু তাৰপিছতে তাৰ ওপৰত দামটো আহি পৰে এতিয়া আমি দেখিছোঁ বজাৰত মেক্সিমাম আমাৰ মানে অসমৰ বজাৰত আইজোং চাউলেই প্ৰাধান্য লাভ কৰি আছে হয়নে কিন্তু এতিয়া লাহে লাহে আমি দেখিছোঁ যে আইজোঙৰ পিছতে এটা ৰঞ্জিত বুলি এটা চাউল খেতি কৰিছে হয়নে যিটো মানে আইজোঙতকৈ প্ৰডাকশ্যনটো বেছি হয় আৰু চাউলৰ শ্বেপ চাইজো একেই হে আৰু বাকী নিউট্ৰিশ্যন ভেলু কি আছে মই নাজানো কিন্তু খোৱাৰ টেষ্টটো কি ইমান মানে আমাৰ মুখত টেষ্টটো চেঞ্জ হয় কিন্তু আমি আইজোঙৰ যিটো টেষ্ট ৰঞ্জিতৰ সেইটো টেষ্ট নহয় এনেকুৱা ধৰণে আমি চাব লাগিব যে বজাৰত আচলতে কোনটো বস্তুৰ ডিমাণ্ড আছে সেইটোৰ ওপৰত নিৰ্ভৰ এতিয়া জহা চাউলৰ যথেষ্ট ডিমাণ্ড আছে আমি জহা চাউলৰটো আমি এক্সপৰ্টো কৰিব পাৰোঁ কিন্তু কথা হৈছে কি এতিয়া জহা চাউলৰ আমাৰ খেতি মানুহে নকৰে আৰু তাতোকৈ ডাঙৰ সমস্যা আছে কি আমাৰ এতিয়াও বহুত অঞ্চল আছে যিবিলাকত আমি মানে আচলতে কোনো ধৰি লওক মানে সাৰ চাৰ নিদিয়াকৈ আমি কামবিলাক কৰোঁ মানে প্ৰডাকশ্যন কৰোঁ সেইবিলাক কিন্তু আমাৰ আইডেণ্টিফিকেশ্যন হোৱা নাই বৰ্তমান যিটো আমি অৰ্গেনিকৰ কথাটো আহি আছে এই অৰ্গেনিকৰ বজাৰখন দখল কৰিব পৰাকৈ হ'লেও কিন্তু আমাৰ জেগাবিলাকৰ কোনো আইডেণ্টিফিকেশ্যন হোৱা নাই সেইটো এটা আচলতে আমাৰ দুৰ্বলতা হয় কিন্তু মই ভাবোঁ যদি আমাৰ এতিয়াও পৰ্যাপ্ত পৰিমাণে আমাৰ মাটি আছে আমি মাটিত যদি ভাল ধৰণে খেতি কৰোঁ আমি যিটো শুনি আহিছোঁ যে পঞ্জাৱে গোটেই ভাৰতবৰ্ষক চাউল খুৱায় ঘেঁহু খুৱায় সেইটো আমিও কৰিব পাৰিম কিন্তু আমাৰ প্ৰজন্মই চিন্তা কৰিব লাগিব আৰু সেই নতুন তাৰ লগে লগে কিন্তু আমি নতুন পদ্ধতিও আমি অৱলম্বন কৰিব লাগিব এইখিনিতে মই আৰু এটা কথা কওঁ যে অসমৰ পথাৰত যি চাউল উৎপাদন সহজে হয় তাকে ল'ব লাগিব কোনোবাই যদি বাহিৰৰ পৰা কয় চাপ'জ পাঞ্জাৱত কিবা এটা চাউল উৎপাদন বেছি হৈছে আমাক ক'লে যে তোমালোকে এইটো খেতি কৰা তেতিয়া সেইটোতো নহ'ব হ'ব জানো সেইকাৰণে আমি মাজে মাজে বহুত সময়ত শুনো যে চৰকাৰে দিয়া বীজত গৈ পেলাই পতান হয় হয়তো আপোনালোকে যিহেতু মিডিয়াৰ মানুহ গম পাইছে যে চৰকাৰে দিয়া বীজত মানে ধান নহয় পেলাই পতান হয় আচলতে কি হয় মানে তেওঁলোকে মানে এনেকুৱা ধৰণে মানে এইটো এক্সপেৰিমেণ্ট খুব বেয়া কথা আচলতে আমাৰ অসমৰ জলবায়ুৰ ওপৰত ভিত্তি কৰি পেলাই তেওঁলোকে আচলতে বীজ দিব লাগিব আৰু আমাৰ অসমত ইমান ধানৰ ভেৰাইটি আছে হা যিবিলাক এতিয়া আমি ৰিচেণ্টলি আমাৰ যোৰহাটৰ ইউনিভাৰ্চিটি হেৰি এটা ডাঙৰ কিবা এটা মানে হেৰি বনাই আছে য'ত মানে তেওঁলোক ভঁৰাল বনাই য'ত মানে বিভিন্ন মানে প্ৰজাতিৰ ধানৰ সংৰক্ষণ কৰিব এইটো সংৰক্ষণ কৰিলে নহ'ব আমি
আমাৰ খেতিয়কক সেইটো খেতি কৰিবলৈ দিব লাগিব হয়নে খেতি কৰিলে এতিয়া বাচমতিৰ গুণতকৈ আমি যদি চাওঁ আমাৰ যিবিলাক পুৰণা ধৰণৰ মানিকী মধুৰি বা মই জহাই তাৰ যিটো আমি নিউট্ৰিচন ভেলু মানদণ্ড নিউট্ৰিচন ভেলু সেইটো আচলতে কোনো গুণেই কম হ'ব নোৱাৰে আৰু এতিয়া আমি চাওঁ দেখিছোঁ যে চাউলৰ চেপটো যিটো চেপ মানে আপোনাৰ বাচমতিৰ দীঘল দীঘল চেপটো মানুহে এইটো ভাল পায় হা মানে বজাৰত এভেইলেবল হৈ গৈছে গতিকে এইটো মানে মানুহে দেখি 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 এটা মানে কনচেপ্টত সোমাই গৈছে যে চাউলটো দীঘল চাউলটো হ'লে ভাল হ'ব এনেকুৱা হ'লে ভাল হ'ব যেতিয়া আপুনি দেখিব যে আমাৰ জহা চাউলৰ যে সৰু সৰু চাউলটোৱে বজাৰত এভেইলেবল হ'ব চবেই খাবলৈ ল'ব হা তেতিয়া আমাৰ মনত সোমাব আচলতে আমি এটা কথা আহে নহয় যিটো দেখোঁ মানে সেইটোকে আমি পটককৈ সহজে আমি আকোৱালি লওঁ দেখা বস্তুটো হা কিন্তু এই ধৰণে আচলতে আমাৰ অসমত খেতি কৰিব লাগিব ধানৰ খেতি কৰিব লাগিব আৰু সেই ধানৰ খেতি ভেলুৱেশ্যন হ'ব লাগিব ভেলুৱেশ্যন হোৱাৰ বহুত উপায় আছে এতিয়া ৰিচেণ্টলিটো আমি শুনি আছোঁ বাৰু যে কি শুনি আছোঁ যে আপোনাৰ ইথানলৰ কথা শুনি আছোঁ যে চাউলৰ পৰা ইথানল হ'ব নৰাৰ পৰা ইথানল হ'ব তুঁহৰ পৰা ইথানল হ'ব হা আৰু সেই তাৰ মূল খেতিটো আমাৰ ইয়াত হয় যদি গোটেই অসমখনত যদি সঁচাকেই ধানৰ খেতি হয় ধানৰ খেতিৰ পৰা যিবিলাক ধৰি লওক বাই প্ৰডাক্ট হ'ব খুদৰ পৰা তুঁহৰ পৰা নৰালৈকে এই গোটেইখিনি ইথানল আহি যাব কিন্তু আমি তাৰ প্ৰতি লক্ষ্য নাৰাখি আমি অন্য কোনোবাই কি বিজনেছ কৰিছে হা চাপ'জ মই সাধাৰণতে মই এনাউন কৰিছোঁ একদম মানে মোৰ এইটো আটাইতকৈ মানে মই বহুততে কওঁ আমাৰ ইয়াত মানে ফ্ল'ৰ মিল এগালমান ফ্ল'ৰ মিল বহাই দিছে আটা ঘেঁহু বনাব আটা ঘেঁহুৰ পৰা মানে আটা ময়দা বনাব ফৰেজ কিন্তু ঘেঁহুৰ ইয়াত কোনো উৎপাদন নহয় গতিকে উৎপাদন নোহোৱা বস্তু এটা যোগান আনি পেলাই মানে ইয়াত কিয় বহালে কি চিন্তাৰে কৰিলে এইটো মই কেতিয়া আচলতে ভাবি ভাবি মই মানে আচৰিত পাওঁ আৰু এতিয়া যদিও চৰকাৰে বিভিন্ন ধৰণৰ ৰাইচ মিলবিলাক বহাইছে হা সেই ৰাইচ মিলবিলাক এতিয়া প্ৰথম কথা হ'ল কি পথাৰখনত খেতি হ'ব লাগিব খেতি হ'লেহে ৰাইচ মিল চলিব এতিয়া অসম চৰকাৰে এতিয়া গোটেই মানে এনেকুৱা এটা প্ৰজেক্ট মানে মই শুনা পাইছোঁ যে বিভিন্ন জেগাত মানে ৰাইচ মিলৰ মানে একদম বহাই দিছে আৰু ৰাইচ মিল মানে হা তাতে এতিয়া নতুনকৈ এটা কনচেপ্ট আহিছে আপোনাৰ ফৰ্টিফিকেশ্যন মানে কি আপোনাৰ আমাৰ চাউলটোতে তাতে আমাৰ যিটো ধৰক আপোনাৰ এড হ'ব ভেলু এডিশ্যন হ'ব আপোনাৰ জিংক প্ৰটিন মিনাৰেল এইবিলাক এড কৰিব এনেকুৱা ধৰণৰ কনচেপ্ট লৈ পেলাই আহিছে কিন্তু ইয়াত চাউলটোৱে প্ৰডাকশ্যন নহয় পৰ্যাপ্ত পৰিমাণে কোৱালিটি চাউলটোৱে নহয় কিন্তু সেই কোৱালিটি চাউলটোৱে যদি নহয় তেতিয়া আমি আকৌ তাক মানে অযথা মানে আপুনি হেৰি কৰিটো কি লাভ হৈছে মই সেইটো চৰকাৰৰ বিপক্ষে যোৱা নাই কাৰণ গুৱাহাটী মানে হেৰি গভৰ্ণমেণ্টৰ ৰুল যে ফৰ্টিফাইড চাউল খুৱাব লাগে ক'লে কিন্তু আমাৰ অসমত ইমান ধান খেতি আছে ধানবিলাকৰ বীজ আছে য'ত এই বিভিন্ন ধৰণৰ আচলতে নিউট্ৰিচনেলবিলাক আচলতে আমাৰ আছে যেনেকৈ আমি কওঁ যে আমাৰ ৰাইচত গ্লুটিন নাই গ্লুটিন ফ্ৰী ৰাইচ হয়নে আমি আমাৰ গ্লুটেন ফ্ৰী জানি গম পাইছেন গ্লুটেন ফ্ৰী ৰাইচ কিন্তু আমাৰ বৰা চাউলত আছে বৰা চাউলত গ্লুটেন আছে হয়নে তেনেকুৱা ধৰণৰ এতিয়া আমি যদি কওঁ ব্লেক ৰাইচত আইৰণ আছে ব্লেক ৰাইচ যিটো আমি পাইছোঁ আইৰণ কণ্টেণ্ট আছে গতিকে আমাৰ ইমান চাউলৰ ভেৰাইটিবিলাক আছে এই ভেৰাইটিবিলাক ইনটেক্ট সেই ভেলুবিলাক মানে আপোনাৰ বহন কৰে কিন্তু আমি সেই ধানবিলাক কিয় নকৰোঁ মানে অসমৰ যদি ধানক লৈ হয় কোনোবাই যদি ব্যৱসায় কৰোঁ বুলি ভাবে তেতিয়াহ'লে ছাকচেছটো আহিবই সফলতা আহিবই আপোনাৰ কথাখিনিৰ জৰিয়তে সকলো উপকৃত হ'ব সেইটোতো সঁচা কথা এতিয়া মই সুধিছোঁ যে আপুনি কেতিয়াবা ব্যৱসায়ত লোকচানৰ সন্মুখীন হৈছিল নেকি প্ৰথম অৱস্থাৰ পিছত এনেকুৱা ধৰণৰ হৈছিল নে আপোনাৰ ভাল দিনেই চলি আছিল নাই মই যেতিয়াৰ পৰা বিশেষকৈ মই জলপানৰ ব্যৱসায় কৰিছোঁ তাৰ পৰা মই কোনোদিন মানে পিছলৈ চাবলগীয়া হয় লোকচানৰ মই সন্মুখীন হোৱা নাই হা লাভটো যিটো মোৰ পৰিমাণ সেইটো মোৰ আপ ডাউন হয় হা কেতিয়াবা কম হয় কেতিয়াবা অলপ বেছি হয় বা কেতিয়াবা অলপ মাৰ্জিন মানে লিমিট হয় কিন্তু লোকচানৰ ঘৰলৈ মই আহিবলগীয়া হোৱা নাই এতিয়া অসমৰ কিমান অঞ্চললৈ গৈছে এনেই অসমৰ আমি প্ৰায়বিলাকতে আমাৰ প্ৰডাক্টবিলাক আমি পঠাওঁ আমি নিজৰ গাড়ী দি পেলাই যাওঁ ডিগবৈলৈকে আমি যাওঁ দুলীয়াজনলৈকে আমি এইফালে ধৰি লওক
লখিমপুৰ ধেমাজিলৈকে আমি যাওঁ, এইফালেও বঙাইগাঁও এনেকৈ আমি যাওঁ, এইবিলাক আমি কৰোঁ। বা আজিকালি ধৰি লওক যে ছুপাৰৰ সুবিধা আছে, ডে ছুপাৰ আছে বা ৰোডত আমি এনেকৈ কিছুমান দিওঁ, কিন্তু ইয়াক খুব সীমিত। 12 মাহেই বাৰ ভোগালী জলপানৰ সুবিধা থাকে। 12 মাহে চলে, 12 মাহেই চলে। 12 মাহে চলে। গতিকে ৰাইজৰ পৰা সমাদৰ পাইছে কাৰণেই সেইখিনি সম্ভৱ হৈছে। হয়। গতিকে সেই 2000 আপুনি যিহেতু 1997 চনৰ পৰা আজি 2025 চনলৈকে এই দীঘলীয়া এই যাত্ৰাটোৰ সময়ছোৱাত বহু লোকক আপুনি সংস্থাপন দিছে, আৰু যিসকলক সংস্থাপন দিছে সেইসকলেও হয়তো অনুভৱ কৰিব পাৰিছে যে কেনেদৰে এই কামখিনি কৰিলে কি আগবাঢ়ি যায়। আপোনাৰ পৰা উদাহৰণ লৈ বহুতে হয়তো নিজেও প্ৰতিষ্ঠা কৰিছে, কি তেনেধৰণৰ উদ্যোগ হয়তো প্ৰতিষ্ঠা কৰিছে অসমত, কিন্তু আপুনি বিশেষভাৱে চিনাকি লাভ কৰিছে। আপুনি যিহেতু নিজৰ স্বকীয়তাৰে সেইখিনি কৰি আগবাঢ়ি যাবলৈ সক্ষম হৈছে, বা সেইখিনি আপোনাৰ পিছলৈ চাবলগীয়া হোৱা নাই, সেইখিনি কথাও আপুনি কৈছে। গতিকে এই নতুন প্ৰজন্মৰ যদি যুৱক যুৱতীসকলে, আপুনি ক'লে যে অসমৰ ধানক লৈ যদি কোনোবাই কিবা কৰিব বিচাৰে তেনেহ'লে সফলতা আহিব। মই যদি আপোনাক সুধিলোঁ তেতিয়া যে মূলধন যদি মানুহৰ কম থাকে, মূলধন যদি নাথাকে, তেতিয়া সেই মূলধন নাথাকিলে কেনেদৰে আগবাঢ়িব পাৰিব, কোনসমূহৰ জৰিয়তে আগবাঢ়িব, সেয়াও আপুনি কৈছে। গতিকে এই যিসকল যুৱক যুৱতীয়ে বা যিসকলে এই মুহূৰ্তত ব্যৱসায়ৰ ক্ষেত্ৰখনত নামিব খোজে, তেওঁলোকে কোনকেইটা কথাক বেছিকৈ গুৰুত্ব প্ৰদান কৰিব লাগিব? প্ৰথমটোতে তেওঁ সেই ৰ মেটেৰিয়েলৰ কথা আহিব লাগিব, সম্যক জ্ঞান থাকিব লাগিব, আৰু বজাৰখন চাব লাগিব যে কোনখন বজাৰখনত মই যিটো বস্তু উলিয়াম সেই বস্তুখিনি আচলতে মোৰ গ্ৰাহকখিনি কোনখিনি হ'ব। আৰু সাধাৰণতে মই ভাবোঁ গ্ৰাহকখিনি নিজৰ মানুহৰ মাজৰ ভিতৰত বনাব লাগিব, নিজে বনাব লাগিব। চাপ'জ মই ধৰি লওক কিবা মই এনেই সাধাৰণ মানে আপুনি ধৰক মই মানে ধৰক তাঁতশালৰ কথা কৈছোঁ দেই, অলপ বেলেগ ফালৰে। তাঁতশালত মই ধৰি লওক ভাল ভাল গামোচা বলোঁ। গামোচাখিনি কিন্তু মই প্ৰথমে মোৰ অচিনাকি মানুহক দিবলৈ গ'লে তেওঁলোকে মোক নলওঁ। মোৰ ঘৰৰ মানুহৰ মাজত মই যাব লাগিব, গৈ পেলাই ক'ব লাগিব চাচোন মই এইখিনি বৈছোঁ, এনেকৈ বৈছোঁ, এনেকুৱা অলপ তেওঁক পুছ কৰিব লাগিব। তেতিয়া তেওঁ কিবা চেলছমেনশ্বিপ যিটো চেল কৰা যিটো হেৰি, তেওঁ সেইটো শিকিব। গতিকে প্ৰথমে তেওঁ সেইটো শিকিব লাগিব। আৰু যেতিয়া ঘৰৰ মানুহ গামোচাখন দিব, ঘৰৰ মানুহে কোনো কুণ্ঠাবোধ নকৰাকৈ তাক ফিডবেকটো দিব যে তোৰ গামোচাখন বৰ ধুনীয়া হৈছে, হা, কিন্তু এইখিনিত এইকণ বস্তুটো যদি এড কৰি দিলে আৰু ভাল লাগিলেহেঁতেন, হা, তেতিয়া বোলে নহয় তোৰ এখন গামোচা ভাল হৈছে, তই এইখনতো এনেকৈ কৰি পেলাই আৰু এনেকৈ ডিজাইন কৰি দেচোন, হা। মানে আমি যদি কিবা মানে, কাৰণ মই সৰুকৈ ব্যৱসায় কৰাটো মই সেইকাৰণে কৈছোঁ দেই, কাৰণ মই ধৰি লওক মই যে ক'লোঁ নহয়, মায়ে মোক 5 কেজি চাউল দিলে, সেই চাউলৰ পৰাই মই ব্যৱসায় কৰিছোঁ। গতিকে মই আমাৰ ল'ৰাখিনিক কওঁ, আমাৰ যিখিনি নতুন প্ৰজন্মখিনি কওঁ যে তুমি সৰুকৈ বিজনেছটো কৰা, ঘৰৰ মানুহৰ মাজতে তুমি বস্তুটো বিকিবলৈ শিকা, আৰু তেতিয়াই তুমি মানে লগালগ ফিডবেকবিলাক পাবা, আৰু তাৰ পৰা তুমি ডেইলি দৈনন্দিন কেনেধৰণে আগবাঢ়ি যাব পাৰিব সেই তুমি ৰাস্তা শিকিবা। তেতিয়া তেওঁলোকে এইটো শিকিব পাৰিব যে মোৰ লিগেল কি বস্তু লাগে, যেনেকৈ মোক ট্ৰেড লাইচেঞ্চখন লাগিল, বা মোৰ বেংকে ফাইনেন্স কৰিবলগীয়া, বেংকে কেতিয়া ফাইনেন্স কৰিব, কোনো বেংকে নিজৰ মানে উইদাউট মৰ্টগেজ কেতিয়াও ফাইনেন্স নকৰে। বেংকে কিবা লাগিবই তেতিয়াহে ফাইনেন্স কৰিব, কাৰণ তাহাঁতো তোক কিয় ৰিক্স ল'ব, কাৰণ নিজৰ আপোনাৰতো ঘৰ যদি নিদিয়ে, ইভিন আপোনাৰ ঘৰৰ মানুহো নিদিব, আপোনাক নিদিব। কিন্তু ঘৰৰ মানুহে আপোনাক কেতিয়া দিব, যেতিয়া দেখিব যে ই ইমান ধুনীয়া ধুনীয়া গামোচা এখন বৈছে, তাৰ কাষ্টমাৰবিলাক ইমান বেছি হৈ গৈছে, গতিকে তাত যদি মই 2000 টকা ইনভেষ্ট কৰোঁ, হা, সি মোক 2000 টকা 4000 টকা দিব, আশা এটা আপুনি কৰি ল'ব, কৰি পেলাই ইনভেষ্ট কৰিব। সেই একেটা আশাই বেংকেও চাব যে ই মানুহটোৱে কি বিজনেছ কৰিছে, হা। আৰু লগে লগে খালি আমাৰ যিটো এলাহ কৰোঁ যে আমি মানে আমাৰ ইনকম টেক্স ফাইল আমি নোখোলোঁ, বা আমি ধৰি লওক এতিয়া ধৰি লওক যি সময়ৰ যিবিলাক ৰুল ৰেগুলেশ্যন ধৰি লওক সেইবিলাক আমি মানিবলৈ মানে অলপ নুই কৰি যাওঁ, তেনেকুৱা কৰিলে নহ'ব। সেইবিলাকো কিন্তু সময়ে আচলতে কৰি যাব লাগিব, তেতিয়া তেওঁ কেতিয়াও ফেইলাৰ নহয়। ভোগালী জলপানৰ এইখিনিতে আপোনাক মই আৰু অলপ বঢ়াই দিছোঁ। ভোগালী জলপানৰ লক্ষ্যই হ'ল যে অকল ভোগালী জলপানে এনেকুৱা এটা আমাৰ খাদ্য অভ্যাসটো গোটেই ভাৰতবৰ্ষত বা অসমত বা গোটেই বিশ্বত কেতিয়াও প্ৰতিষ্ঠিত কৰিব নোৱাৰে, সেইকাৰণে এটা আন্দোলন লাগিব। আমি সৰুৰ পৰা পঢ়ি পেলাই দেখিছোঁ যে কোনো এটা বস্তু আন্দোলন নোহোৱাকৈ, শিল্প বিপ্লৱ হৈছে, কৃষি বিপ্লৱ হৈছে, হয়নে, এইবিলাক আন্দোলন হৈছে। এই আন্দোলনবিলাক হোৱাৰ পাছতে মানুহৰ সমাজৰ মাজত এটা পৰিৱৰ্তন আহে। গতিকে ময়ো সদায় তেতিয়াই ভাবিছিলোঁ যে আমাৰ অসমীয়া খাদ্যৰ
এটা আন্দোলন হ'ব লাগিব আৰু আন্দোলন হ'বৰ কাৰণে আচলতে কি কৰিব লাগিব আমি অকল ভোগালী জলপানৰ নিচিনা মই অকল বনাই থাকিলে নহ'ব অসমৰ চুকে কোণে এনেকুৱা ধৰণৰ অনুষ্ঠান গঢ় লৈ উঠিব লাগিব আৰু যিবিলাকে আমাৰ খাদ্যবিলাক আচলতে প্ৰস্তুত কৰিব লাগিব ইয়াৰ মাজতে খালি আমাৰ এটাই কথা আহি কৰিব আমি আমাৰ বস্তুবিলাকৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন এতিয়া আমি যদি ছাপ'জ চাওঁ এটা ব্ৰেডৰ এটা ষ্টেণ্ডাৰ্ড আছে হা আমি ধৰি লওক আপুনি এতিয়া ব্ৰেডৰ ষ্টেণ্ডাৰ্ডটো চাই পেলাই আপুনি ব্ৰেডটো ঘৰত বনাব পাৰিব একে বনাই দিব পাৰিব কেকৰ এটা ষ্টেণ্ডাৰ্ড আছে আপুনি সেই কেকৰ যিটো ষ্টেণ্ডাৰ্ডখিনি গোটেইখিনি যদি লৈ আনে আপুনি ধুনীয়াকৈ বনাই দিব পাৰিব কিন্তু আমাৰ তিল পিঠাটো বা ঘিলা পিঠাটো বা আমাৰ সান্দহখিনি এইখিনি আমাৰ আচলতে ষ্টেণ্ডাৰ্ড নাই গতিকে এতিয়া আমি আমাৰ আন্দোলনটো মোটামুটি আন্দোলনটো আমাৰ গঢ় লৈ উঠিছে এতিয়া কাৰণ আপুনি দেখিব যে অসমৰ বিভিন্ন জেগাত এতিয়া বিশেষকৈ মাঘৰ বিহু আহিছে এইটো সময়ত আপোনাৰ বিভিন্ন জেগাত মেলাবিলাকত আপোনাৰ পিঠা লাড়ু উভৈনদী হৈ গৈছে কিন্তু এতিয়া কথা নেক্সট পৰ্যায় আহি গৈছে আমি মানে বস্তুটো ষ্টেণ্ডাৰ্ডাইজেশ্যন কেনেকৈ কৰোঁ আমি আমাৰ জহা চাউলৰ ষ্টেণ্ডাৰ্ডাইজেশ্যনে কৰিব পৰা নাই আমি আমাৰ কোমল চাউলৰ ষ্টেণ্ডাৰ্ডাইজেশ্যনে কৰিব পৰা নাই কাৰণ হে গতিকে ষ্টেণ্ডাৰ্ডাইজেশ্যন কৰিব লাগিব গতিকে আমাৰ নেক্সট পৰ্যায়টো আমাৰ ষ্টেণ্ডাৰ্ডাইজেশ্যনৰ কাৰণে আমি ভোগালী জলপানে নিজেও চেষ্টা কৰি আছে আৰু নতুন কিবা ভাবিছে নেকি ভোগালী জলপানত আমাৰ জনজাতীয় খাদ্য সম্ভাৰৰ অসম চহকী জনজাতীয় খাদ্য সম্ভাৰত ভোগালী জলপানে এই ক্ষেত্ৰত কিবা ভাবিছে নেকি নহয় মই মানে মোৰ ইমান জ্ঞান নাই মই জনাত আমাৰ এই মেজি ভেলাঘৰ এই শব্দবিলাক আচলতে জনজাতীয় শব্দৰেহে ভৰপূৰ ইয়াত বেলেগ কোনো অসমীয়া শব্দ বুলি বেলেগ নাই এইবিলাক জনজাতীয় শব্দৰ পৰাই আচলতে অহা গতিকে এই যে আমাৰ খাদ্য সম্ভাৰবিলাক এইবিলাক আপুনি ক'ব নোৱাৰে যে অকল আমাৰ খাদ্য বুলি পেলাই আমাৰ এইটো সমূহীয়া খাদ্য হয়নে সমূহীয়া খাদ্য যেনেকৈ ধৰি লওক এতিয়া আমি আমাৰ খাদ্যবিলাকে যেনেকৈ ভাগ ভাগ হৈ গ'লতো আমি যদি আজিকালি যিটো হয় কৰি দিয়ক লাইট ফুড হেভি ফুড লাঞ্চ ডিনাৰ এনেকুৱা ধৰণৰ যিবিলাক আহি পৰে তেনেকুৱা ধৰণৰ আমাৰ খাদ্যবোৰ আছেই দেখোন আমি যদি চাওঁ কোমল চাউল আমাৰ হেভি ফুড কোমল চাউল আপুনি অলপ কোমল চাউলে হেৰিয়ে খাই যাওক আপোনাৰ দিনটো চেণ্ট নাই আপুনি গম পাই চাগে যে এই যে মোগলৰ যেতিয়া যুদ্ধ হৈছিল গম পাইনে সেইটো কথাটো যুদ্ধৰ সময়ত নোট এই ভীমকল তিয়াই আৰু কোমল চাউল তিয়াই খাই তাহাঁতৰ লগত মানে যুদ্ধ কৰি তাহাঁতৰ ঘৰ এৰিলে হা মানে কোমল চাউল আমাৰ হ'ল ঠিক তেনে আমি আখৈ এইবিলাক আমাৰ লাইট ফুড সান্দহ আমি চিৰা হেভি ফুড পিঠা পনা আমাৰ বিস্কুটবিলাক যেনেকৈ ধৰক বিস্কুটৰ ঠাইত আমি আমাৰ তিল পিঠা নাৰিকল পিঠা এইবিলাক কৰোঁ হা ঘিলা পিঠা আমাৰ আছে তেল পিঠা আছে আমাৰ অভ্যাস সলনি কৰিব লাগিব অভ্যাস আমাৰ প্ৰথম কথা হ'ল আমাৰ খাদ্যৰ অভ্যাস যিটো খাদ্যৰ অভ্যাসটো আমি পৰিৱৰ্তন লাগিব কালি সেইকাৰণে সেই গোটেই মহিলা সমিতিখিনিৰ সমাজত মই কৈছোঁ যে আপোনালোক মাতৃসকলে আচলতে আপোনালোকে পৰিৱৰ্তন এটা আনিব লাগিব যদি কিবা এটা পৰিৱৰ্তন আনিবলৈ হ'লে আপোনালোকৰ দায়িত্ব কাৰণ আপোনালোকৰ ল'ৰা ছোৱালীখিনিক আপোনালোকে অনবৰত পায় কিন্তু আপোনালোকে আমাৰ খাদ্য ভোগালীৰ মেলা পাতিছে খুব সুন্দৰ হৈছে হা কিন্তু এই ভোগালীৰ মেলাত প্ৰয়োজন যিবিলাক বস্তু খাদ্য আহি ওলাইছে এইখিনি কিন্তু আপোনালোকৰ ঘৰত দৈনিক সময়মতে খোৱাৰ ব্যৱস্থা কৰিব লাগিব খাদ্য কোনোবা এগৰাকীয়ে ক'লে যে মোৰ আমাৰ ছোৱালীয়ে বোলে চিৰা নাখায় মই তেতিয়া তেখেতৰ ৰেফাৰেঞ্চ দিছোঁ যে আমি আগতে যেতিয়া ধৰি লওক আজিকালি কি হৈছে ইমান নাজানো আগতে আমি মানে ক'ৰবাত ফুৰিবলৈ গ'লে কি হয় যেতিয়া লুচিখন বনাই দিব নহয় একদম ধুনীয়াকৈ ফুলা ফুলা ঘিউত বনাই দিব তাৰ লগতে আপোনাৰ মানে ভালকৈ ভাজি এখন দিব খুব ধুনীয়া যত্ন লৈ পেলাই দিয়ে চিধাটো আৰু অকল সুদা ৰুটিখন আমাক দি পেলাই ভাজি এখিনি সৈতে খাবলৈ নিদিয়ে দিয়ে নেকি কেতিয়াও নিদিয়ে সেই একেদৰে আপুনি চিৰাখিনি যেতিয়া আপোনাৰ ল'ৰাটোক দিব আপুনি চিৰাখিনি যদি সি অকণমান বোলে নহয় টিফিনত নিবলৈ বা অলপ লাইটকৈ খাব বিচাৰে আপুনি ধুনীয়াকৈ ঘিউত অকণমান ভাল ভাজি দিয়ক তাক সেইটো আপুনি কৰিব পাৰিলে ৰাতিপুৱা সময়ত দিবলৈ বোলে নহয় তাক মই অকণ বেলেগকৈ দিওঁ আপুনি চিৰাখিনি ভালকৈ ধুনীয়াকৈ ধুই পেলাই তাত অলপ ক্ৰীম ভালকৈ সৰহকৈ ক্ৰীম অকণ দিয়ক ক্ৰীমকণ ধুনীয়াকৈ জুলীয়া গুড় দি পেলাই আপুনি তাক ভালকৈ দিয়ক কাৰণ আজিকালি ল'ৰা ছোৱালীয়ে সেই আগৰ টেঙা দৈবিলাক আৰু খাই ভাল নাপাব হা আৰু চিৰাটো আমাৰ আজিকালি ল'ৰা ছোৱালীৰ চিৰাটো যদি বেছি হাৰ্ড হয় কাৰণ চুবাই থাকিবলৈ আমাৰ ল'ৰা ছোৱালীৰ সময় নাই আজিকালি আমাৰ কনচেপ্ট আহি গ'ল যে মিঠাই মুখত দিম কমি যাব হা আকৌ খাম কিন্তু চিৰাটো যেতিয়া বনাম আমাৰ কৰিব না অলপ তাত কোমল কৰিব লাগিব তাক বেছি চুবাই থাকিবলৈ নহ'ব
সেই একে সমস্যাটো হৈছে আমাৰ পিঠাৰ ক্ষেত্ৰতো আমাৰ পিঠাত আপুনি দেখিব এতিয়া আজিকালি মেক্সিমাম 20 ml চাহ দিয়ে এটা কাপত 20 এই কাপটোৰ লগত 5 ইঞ্চি পিঠাটো মেচ কৰে যেন নকৰিব পিঠা খাই মানে আপোনাৰ চাহ খাই শেষ হৈ যাব পিঠা থাকি যাব এতিয়া এৰিবলৈও বেয়া হ'ব মানুহ ঘৰে বেয়া পাব কেনেকুৱা হৈ যায় গতিকে আমি পিঠাটোৰ পৰিৱৰ্তন আনিব লাগিব গতিকে আমি এই আপুনি যিটো অনুষ্ঠান গঢ়িলে ভোগালী জলপান ইয়াৰ পিছত অসমত আপুনি হয়তো দৃষ্টি দিছে বা ব্যৱসায় ক্ষেত্ৰখনলৈ মন কৰিছে কোনে কেনেদৰে কি কৰিছে সেইটো আপুনি হয়তো দৃষ্টি ৰাখিছে আপোনাৰ দৃষ্টিত যদি লেখত ল'বলগীয়া এনেকুৱা অনুষ্ঠানৰ কথা সোধো নাম কোৱাই বা নোকোৱাই কেনেধৰণৰ উদ্যোগ আপুনি দেখিছে আৰু এতিয়ালৈকে গঢ় লৈ উঠিছে এতিয়াতো আমাৰ এই ক্ষেত্ৰত আমাৰ পদ্ম হাজৰিকাজী আমাৰ চুতীয়াৰ তেখেতেতো বহুত এটা ডাঙৰ পৰিসৰত তেওঁ কাম কৰিছে আৰু বহুত নৱপ্ৰজন্মক লৈ পেলাই তেওঁ এই ব্যৱসায়টোত মানে তেওঁ আগুৱাই নিবলৈ চেষ্টা কৰিছে এইটোতো আমাৰ এটা জ্বলন্ত উদাহৰণ তেওঁ বহুতখিনি তেখেতে মানে খিনি কৰিছে আৰু ইয়াৰ উপৰিও আমি এতিয়া ধৰি লওক আমাৰ গুৱাহাটীৰ মেলাতে আমি যদি চাওঁ কিমান মানে সুন্দৰ সুন্দৰ মানে পিঠা বনাই লৈ পেলাই বজাৰখন হৈ গৈছে আৰু এখন অকল গুৱাহাটীতে আবদ্ধ হৈ থকা নাই গোটেই অসমৰ চুকে কোণে হৈছে যিকোনো মেলাতে হৈছে আজিকালি কিন্তু মই নাম ধৰি আচলতে ক'ব নোৱাৰো কাৰণ নামবিলাক মোৰ ইমান মনত নাই কিন্তু মোৰ ইয়াৰ পৰা যিবিলাক ল'ৰা আগতে মই উলিয়াই দিছিলোঁ মানে তেওঁলোকক মই কৈছিলোঁ আমাৰ অনুষ্ঠানটো কিন্তু এনেকুৱা নহয় যে তুমি ইয়াত আহি পেলাই তুমি ইয়াত কৰি থাকিব লাগিব আমাৰ এই অনুষ্ঠানটো হৈছে তুমি ইয়াত শিকি যোৱা শিকি গৈ তুমি বেলেগে কাম কৰা তেনেকৈ কৰিছেনে বহুত আছে আমাৰ আমি কৈছোঁ যিটো আমি অকল মানে আমাৰ হেৰি নাই আমি এটা মানুহ মানে মানুহৰ যিটো মানে আমি কওঁ ৱৰ্কছ মানে ট্ৰেইনিং দিয়া মানুহ গঢ়াৰ অনুষ্ঠান হিচাপেও আমি মানে আমি আমাক নিজক আমি আপোনাৰ অনুষ্ঠানত এতিয়া কিমান মানুহ নিয়োজিত হৈ আছে এতিয়া প্ৰায় আমাৰ 90জনমান মানুহ আছে তাৰে মাৰ্কেটিঙৰ ফেক্টৰী এনেকৈ ভাগ ভাগ কৰি আছোঁ মানে কাৰ্যালয় গুৱাহাটীতে নে নাই গুৱাহাটীতে আৰু অসমৰ বিভিন্ন প্ৰান্তলৈ যেতিয়া আপোনালোকে প্ৰেৰণ কৰে তাৰ পৰা ফিডবেক সঁহাৰি কেনেকুৱা ধৰণে লাভ কৰে আমি সেই বাহিৰত যেতিয়া যাওঁ সেইটো বহুত মোৰ হেৰি হয়তো গতিকে ভালেই পাওঁ বাহিৰৰ মানুহখিনি খুব ধুনীয়াকৈ আঁকোৱালি লয় আৰু বছৰটোৰ সকলো সময়তে যিহেতু আপোনালোক উপলব্ধ গতিকে সেইটো এটা ভাল খবৰ নিশ্চিতভাৱে বোলে বছৰটোৰ কোনোবা এটা সময়ত পিঠাটো খাবলৈ মন গ'ল আমি আগতে এনেকুৱা এটা সময় আছিলে যে বহাগৰ বিহু আহিলে কাতিৰ বিহু আহিলে বা মাঘৰ বিহু আহিলে সেই আগৰ 2 দিনৰ বাহিৰে আমি ঘৰত থাকিলে বা সেই সময়তে পিঠা পনাৰ মানে ব্যৱহাৰটো বা পিঠা পনাৰ খোৱাৰ যিটো আমাৰ চখটো সেই সময়ত থাকিছিল কিন্তু এতিয়া আমি দেখিবলৈ পালো যে সেই পৰিৱেশবোৰ গাঁৱতো যেতিয়া সঘনাই সকলোৱে বনাবলৈ ল'লে প্ৰস্তুত কৰিবলৈ ল'লে পিঠা পনা চহৰতো নগৰতো যেতিয়া গুৱাহাটী মহানগৰীতো ভোগালী জলপানে বা সেই ঠাইখিনি দখল কৰিলে পিঠাটো কিনিবলৈও যদি ওলাই যাওঁ এই মুহূৰ্তত আমি গৈ কিনি আনিবগৈ পাৰোঁ বা আমি যেতিয়াই যাওঁ আঘোণত যাওঁ পুহত যাওঁ মাঘত যাওঁ ফাগুণত যাওঁ কথা নাই কথাটো গতিকে সেইটো এটা নিশ্চিতভাৱে ভাল খবৰ আমাৰ জাতিৰ কাৰণে ভাল খবৰ এই ক্ষেত্ৰত আৰু কেনেধৰণৰ পৰিকল্পনা আছে আমি এতিয়া মানে আমাৰ কথা হ'ল সেয়াই আচলতে আপোনাৰ আমাৰ খাদ্য সম্ভাৰে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত পাবলৈ হ'লে আমাৰ যিটো মই কৈ গৈছোঁ যে ষ্টেণ্ডাৰ্ডেশ্যন এইটো হ'ব লাগিব তেতিয়াহে আচলতে আমি কৰিব পাৰিম আৰু আমাৰ থলুৱা অৰ্থনীতি যদি আমি সবল কৰিবলৈ হয় আমাৰ ইয়াত মানে ধান খেতি কৰিব লাগিব ধান খেতিৰ ওপৰত কাৰণ মই ধানৰ লাইনত লগ থকা মানুহৰ কাৰণে কৈছোঁ আৰু ধান খেতিৰ ওপৰত ভিত্তি কৰিবলৈ এটা বাই প্ৰডাক্ট উলিয়াব লাগিব আমিতো গাখীৰৰ পৰা অকল আমি যে ধৰি লওক চাউলৰ পৰা আপোনাৰ আচলতে গাখীৰ উৎপাদন হয় আমাৰ বহুতে এইটো নাজানে যদি আমি চাউলৰ পৰা গাখীৰ উৎপাদন কৰিব পাৰিলোহেঁতেন আজিকালি মিল্কটো ফৰ্টিফাইড কৰে মিল্কত ফৰ্টিফাইড কৰে সেই যদি আমি চাউলৰ মানে গাখীৰ যদি আমাৰ নৰ্মেল গাখীৰত দি দিলোহেঁতেন তেতিয়া আমি সেই আমাৰ চাউলৰ গাখীৰৰটো ডিমাণ্ডটো বাঢ়ি গ'লহেঁতেন তেতিয়া আমাৰ নৰ্মেল গাখীৰত যিটো আমি কাৰ্বহাইড্ৰেট আমি পাই গ'লোহেঁতেন হয়নে গতিকে এনেকুৱা ধৰণৰ এই টেকন'লজিবিলাক মানে আচলতে আমি কৰিব লাগিব আৰু সেইকাৰণে তাত অকল ধৰি লওক আমি আমাৰ ব্যক্তিগত অনুষ্ঠান হিচাপে আমি আচলতে কৰিবলৈ অসুবিধা হয় এইবিলাক চৰকাৰী যিবিলাক বিভাগ আছে তেওঁলোকো অলপ চিন্তা কৰিব লাগিব যে আমাৰ ইয়াত চাউলৰ পৰা গাখীৰৰ উৎপাদন কৰাৰ এটা ভাল হেৰি উদ্যোগ গঢ় লৈ উঠিব পাৰে আমি অকল যে চয়াবিনৰ পৰা গাখীৰ হয় সেইটো আমি গম পাইছোঁ বা বিভিন্ন পৰা গাখীৰ কিন্তু আমি যে গাখীৰৰ পৰা চাউলৰ পৰা যে গাখীৰ হয় সেইটো আমি কিয় আমি কৰা নাই
কিয় তাৰ আমি চাহিদা বঢ়াব পৰা নাই বজাৰত যেতিয়া বস্তু থাকিব তেতিয়া চাহিদা হ'বই চাহিদা হ'বই সেইটো নিশ্চিত মানে কিন্তু আমি সেইটো এটা কাম কৰিব পাৰোঁ আমাৰ উদ্দেশ্য হ'ল কি এতিয়া আমি আমাৰ বস্তুবিলাকৰ ষ্টেণ্ডাৰ্ডাইজেশ্যন কৰা সেইকাৰণে আমি ইতিমধ্যে আমি এটা সৰু ঘৰুৱাতে আমাৰ অফিচতে মানে ছয়গাঁৱতে আমি ইন হাউচ এটা লেব বনাইছোঁ ফুড টেকনিচিয়ান এনেকৈ লৈছোঁ আৰু এনেকৈ আমি ভাবিছোঁ যে এইটো কৰি পেলাই আমাৰ বস্তুবিলাকৰ ষ্টেণ্ডাৰ্ডাইজেশ্যনটো কৰিম কৰাৰ পাছতে আমি নেক্সট পৰ্যায়ত আমি আৰু ভাল আগবাঢ়ি যাম ইয়াৰ লগতে কিন্তু আমি আৰু এটা কাম কৰি আছোঁ আমাৰ অসমৰ অকল চাউলেই নহয় অসমৰ ফল মূলৰ এটা ভাল উৎপাদন ইয়াত হয় আমি বিশেষকৈ শুনি আহিছোঁ বৰ্তমান কাজি নেমু কথাটো জাতীয় এতিয়া কাজি নেমুৱে আপোনাৰ আমাৰ হেৰিও পাইছে জাতীয় ফল পাইছে GI টেগ পাইছে গতিকে এই অসমত ইমান কাজি নেমু উৎপাদন হয় কিন্তু এতিয়া যদি আপুনি কোনোবা এখন ৰেষ্টুৰেণ্টত যায় আপুনি কিন্তু দিব সেই গোল নেমুটো কটা দিব কাজি নেমুটো নাই পোৱা কিয় বজাৰখন দখল কৰিব পৰা নাই ক'ৰবাত ব্ৰেক মানে কিবা এটা আছে আৰু বা ইমান নেমু হৈ যায় নেমুবিলাক সময়ত আপুনি 10 টকা দিব কিনিবলগীয়া হয় আৰু যেতিয়া মানে হেৰি নহয় তেতিয়া আপুনি মানে নেমুবিলাক কিনি পেলাই দিয়ে বিলাই দিবলগীয়া হয় কিন্তু এনেকুৱা হয় যেতিয়া দেখিলোঁ এইবিলাক আমি ৰিচেণ্টলি এটা আমি কৰিছোঁ আমাৰ নেমুৰ জুচৰ কাৰণে আমি এটা মানে ইউনিট খুলিছোঁ নেমুৰ চৰবত বনোৱা আমি যোৱা 22 চনত সেইটো মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰিলে ইন'ভেশ্যন কৰিলে যোৱা 22 চনত যদিও আমি কৰিছোঁ আমি ভালদৰে আগবাঢ়িব পৰা নাই কাৰণ কি হয় নেমুটো আচলতে আমি নেমুটো আমাৰ তিতা হৈ যায় কিন্তু এই ক্ষেত্ৰত আমি অলপমান আচলতে ভাল ধৰণে আগবাঢ়িব পৰা নাই কাৰণে আমি এক্সপেৰিমেণ্টেল বেচিছত কিন্তু আমি নেমুৰ চৰবত এতিয়া অলৰেডি বিক্ৰী কৰি আছোঁ যোৱা বছৰ আমি মোটামুটি বিক্ৰী কৰিছোঁ তাৰ 22 চনতো আমি অলপ 23 চনতো অলপ কৰিলোঁ 23 চনত ইমান নহ'ল কিন্তু যোৱা 24 চনত আমি অলপ কৰিছোঁ হেৰি নেমুৰ আৰু আমি ইয়াতে থেকেৰা আমি সৰুৰ পৰাই যেতিয়া আমি যাওঁ আমাৰ ঘৰত মনত আছে মানে আমি যিকোনো এটা আমাৰ অসুখ বিসুখ হ'লে মানে সাধাৰণতে আমি থেকেৰাটো আমি ইউজ কৰোঁ গতিকে মই সেই থেকেৰা আৰু মানে আমি নেমুৰ বিষয়ত আমি মানে তাতে জুচ বনোৱাৰ প্লেন কৰিছোঁ আৰু বিশেষকৈ নেমুটোক এতিয়া শুনিছোঁ মানে আমাৰ যোৰহাট এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে হৰ্টিকালচাৰ ডিপাৰ্টমেণ্টে তাক অলপ ডেভেলপ কৰিছে যদি সেইটো কিবা কৰি আমি পাওঁ তেতিয়াহ'লে আমি নেমুটো কনচেনট্ৰেট কৰি পেলাই টিউবত ভৰাই পেলাই আমি এক্সপৰ্ট কৰাৰ কথা চিন্তা কৰিছোঁ সেইটো হ'ল ওপৰৱালাৰ ইচ্ছা আমি এতিয়াও মই যোগাযোগ কৰি মই আৰু এটা কথা সুধিছোঁ আপুনি এই কথাটো আপুনি হয়তো সুধিলে ভাল পাবনে নাপায় মই নাজানো কিন্তু দৰ্শকে ভাল পাব যে যেতিয়া আপুনি আৰম্ভ কৰিছিলে তেতিয়া আপোনাৰ মূলধন কিমান আছিলে আৰু আজি আপুনি কিমান টকাৰ ব্যৱসায় কৰিছে আজি কিমান টকাৰ ব্যৱসায় কৰিছে সেইটো গুৰুত্বপূৰ্ণ যেতিয়া মই প্ৰথম কথা হ'ল কি মই ভাড়া ঘৰত আছিলোঁ প্ৰায় 700 টকীয়া ভাড়া ঘৰ এটা থাকি পেলাই মই ব্যৱসায় কৰা ঘৰৰ পৰা মই 1 পইচা অনা নাই গতিকে আপুনি বুজিছে মোৰ জিৰ' আৰু ৰাইজক মই এতিয়া মানে মই খুব গৌৰৱেৰে কওঁ এতিয়া গুৱাহাটীত হেন মানে মেজ চেণ্টাৰত মোৰ নিজাকে মানে ঘৰ আছে নিজা মোৰ অফিচ আছে তাতে আপোনালোকে অনুভৱ কৰক নাই ব্যৱসায় অনুমান যদি এটা মানুহক যদি কয় যে কিমান টকাৰ ব্যৱসায় বছৰটোত আপুনি কৰে বুলি এটা সময়ত যিহেতু আপোনাৰ মূলধনেই নাছিলে মানে ঘৰৰ পৰা এটকাও অনাই নাছিলে তেনেদৰে মায়ে যেতিয়া ঘৰৰ পৰা 5 কেজি কোমল চাউল বা কিবা দিছিল পিঠাগুৰি আনি পেলাই তেনেদৰে দোকানত দি আপুনি আৰম্ভ কৰিছিলে তাৰ পাছত এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছে 2024 চনত আপোনাৰ যদি ব্যৱসায়ৰ মানে 24 চনটোত কেনেকে গ'ল বুলি সোধে এটা আনুমানিক ৰাইজক ক'ব পাৰি সেইটো সফলতাটো আপোনাৰ ৰাইজে ভাল পাব কোনো সংকোচ নাই আমি মানে কোনো লুকাই চুকৰা কোনো কথা নাই আমি কৈছোঁ যে আচলতে সকলোৱে আগবাঢ়ি সকলোৱে পাৰিব আৰু এতিয়া আমাৰ বহুত ল'ৰাই ছোৱালীয়ে কৰিছে বিশেষকৈ লকডাউনৰ পাছৰ পৰা আমি যদি চাওঁ আমাৰ বহুত ল'ৰা ছোৱালীয়ে কষ্ট কৰিবলৈ শিকিছে আৰু কাম কৰিছে মানে ফিল্ডত দেখা পাইছোঁ মানে এতিয়া আমাৰ মানে এনুৱেল টাৰ্ণঅভাৰ প্ৰায় 6 crore মান হয় 6 কোটি মান হয় মানে এটকাও নোহোৱাৰ পৰা ঘৰৰ সম্পদ মানে ঘৰৰ বস্তু কেইটা আনি যেতিয়া আৰম্ভ কৰিছিলে গতিকে 6 কোটি টকালৈকে নিশ্চিতভাৱে আমাৰ টাৰ্ণঅভাৰ এনুৱেল টাৰ্ণঅভাৰ আমাৰ হয় আৰু 90 গৰাকী লোকক যিহেতু আপোনালোকে সংস্থাপনো দিছে এতিয়া আৰু এই ক্ষেত্ৰত হয়তো আৰু বাঢ়িব কাৰণ সংস্থাপন বুলিলে আচলতে এটা অলপ উল্টা হৈ যায় আমি কেতিয়াও ভোগালী জলপানে নাভাবে যে সংস্থাপন নহয় মই তেওঁলোকে মোক আচলতে সহায় কৰিছে তেওঁলোকে সহায় কৰাৰ কাৰণে আচলতে মই আজি এইখিনি স্থান পাইছোঁ
আৰু আমি সদায় আমাৰ কৰ্মচাৰীক কওঁ যে তোমালোকৰ যিটো একাগ্ৰতা আৰু কৰ্তব্যনিষ্ঠা সেইটো কাৰণেহে আচলতে ভোগালী জলপানে আজি নাম কৰিবলৈ পাইছে। যদি কাৰণ মইতো প্ৰতিটো মুহূৰ্তত তোমালোকৰ লগত চাই থাকিব পৰা নাই হা, তোমালোকে চিৰা কেনেকৈ বনাইছা, পিঠা কেনেকৈ বনাইছা, ক'ত মাৰ্কেট কৰিছা, কি কৰিছা। যদি তেওঁলোকে আপোনাক সহায় কৰিছে, হয় সেইটোৱেই কথাটো। গতিকে আপোনাৰ সেই বস্তুৰ যিটো আপোনাৰ খাদ্য সামগ্ৰীৰ যিটো গুণগত মানদণ্ড সেইটো থকাৰ বাবেই মানুহে আদৰি লৈছে। নহ'লে আপুনি 2024 চনলৈকে এনেধৰণৰ বছৰৰ পিছত বছৰ হয়তো আপোনাৰ সেই যিটো ধাৰাবাহিকতা নাথাকিলেহেঁতেন। বছৰৰ পিছত বছৰ বাঢ়িটো আহিছে আপোনাৰ যিটো মানে লাভৰ যিটো বা হেৰি লাভৰ ব্যৱসায়িক পৰিসৰ, লাভৰটো নহয়, লাভটো আচলতে অলপ আজিকালি অলপ কমি গৈছে, কিন্তু ব্যৱসায়িক পৰিসৰটো অলপ বাঢ়িছে। যেনে চাপ'জ মই এনেই এটা উদাহৰণ হিচাপে কওঁ, যদি আমি আগতে ধৰি লওক যদি আপোনাৰ 5% প্ৰফিট কৰিছিলোঁ, এতিয়া আমি ধৰি লওক 2% প্ৰফিট কৰিছোঁ, কিন্তু ব্যৱসায়িক পৰিসৰটো বাঢ়িছে। ব্যৱসায়িক পৰিসৰ। গতিকে এই ক্ষেত্ৰখনত আপুনি আগুৱাই গৈছে আৰু নিশ্চিতভাৱে ভাল খবৰ নতুন প্ৰজন্মৰ বাবেও আপুনি বহুখিনি কথা কৈছে। গতিকে নতুন প্ৰজন্মইও যদি এই ভিডিঅ'টো চায়, যিসকলে চাব বিচাৰে, যিসকলে অজিত শৰ্মা বৰুৱা ডাঙৰীয়া ভোগালী জলপান কেনেদৰে প্ৰতিষ্ঠা কৰিলে আৰু এই ভোগালী জলপানৰ আঁৰত তেখেতৰ কোনখিনি কষ্ট, কোনখিনি চিন্তা, আৰু তেখেতৰ বৰ্তমানৰ যিখিনি চিন্তা, সেই চিন্তাখিনিক লৈ ভৱিষ্যতে তেওঁ আগুৱাৰ পৰিকল্পনা, আৰু লগতে কোন কেনেদৰে আগুৱাব পাৰে সেই সন্দৰ্ভত তেখেতৰ যিখিনি দিহা পৰামৰ্শ, তেখেতৰ সেই দিহা পৰামৰ্শখিনি নিশ্চিতভাৱে সকলোকে আনন্দিত কৰিব। আমি বহুখিনি কথা পাতিছোঁ আৰু কথাখিনি পাতি খুব ভালো লাগিছে। আপুনি ইমান এটা নিজৰ প্ৰচেষ্টাৰ বলত আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু আজি আপোনাৰ পৰিয়ালটো ডাঙৰ হৈ গৈছে, ভোগালী জলপানৰ পৰিয়ালটো ডাঙৰ হৈ গৈছে। এই ভোগালী জলপানৰ বেনাৰত, এই ভোগালী জলপানৰ বেনাৰত আপুনি যিহেতু আগবাঢ়ি গৈছে আৰু এই মাঘৰ বিহু এতিয়া সন্মুখত, গতিকে মাঘৰ বিহু বা বিহুৰ যিকোনো বিহুৰ সন্মুখতেই আপোনালোকৰ ব্যৱসায়িক সেই সময়ততো আৰু মানে খৰখেদা লাগি যায়, নহয় জানো? বিহু বুলিলে অলপ খৰখেদা বেছি হয়, কিন্তু আজিকালি ইমান নহয়। এইটো আছিলে আজিৰ প্ৰায় 5 বছৰ আগলৈকে খুব আছিলে, আজিকালি নহয়। আজিকালি কাৰণ প্ৰায় এইবিলাক মানুহে বিহুৰ সময়ত আহি যায়। গতিকে আমাৰ কিন্তু মানে এই যেতিয়া এই মেলা চেলাবিলাক মানে বিহুবিলাক নহয়, তেতিয়াহে আমাৰ ওপৰত বেছি প্ৰেছাৰ পৰে। মেলা প্ৰথম অৱস্থাত আপোনালোকে মেলাবোৰত অংশগ্ৰহণ কৰিছিলে? আমি আগতে প্ৰতিখন মেলাতে আমি অংশগ্ৰহণ কৰোঁ। বিশেষকৈ এই ক্ষেত্ৰত আমি নেটফ্লি হাউচক আমি হেৰি দিব লাগিব, কাৰণ তেওঁলোকে আচলতে আমাক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিছে। মানে আৰ্থিকভাৱে নহয়, এই ফিল্ডখন দিছিলে, ব্যৱসায়িক মানে ধৰি লওক ট্ৰেড ফেয়াৰত বা কিবা ধৰি লওক বা অসমৰ বাহিৰত যোৱাত এনেকুৱা ধৰণৰ সহায় কৰিছিলে। অকল নেটফ্লিয়ে নহয়, আমাৰ অসম চৰকাৰৰ বহুতো বিষয় আছে যিসকলে আচলতে ভোগালী জলপানক বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰত মানে সহায় কৰি পেলাই আগুৱাই নিয়াত সহায় কৰিছে। আৰু সেইকাৰণে মই কওঁ যে কোনো ব্যৱসায় যেতিয়া আহিব, যেতিয়া কোনোবা আমাৰ ল'ৰাই ব্যৱসায় কৰিবলৈ আহিব, তেওঁলোকে কেতিয়াও ভাবিব নালাগে যে মোক মানে কোনো সহায় নকৰিব। অসমৰ বা ভাৰতৰ বাহিৰলৈ ভোগালী জলপান গৈছে নে নাই? হয়, গৈছে। আমি মানে আমাৰ আৰু আজিকালিতো অনলাইন হৈ গ'ল, গতিকে আৰু সুবিধা হয়। কিন্তু ভাৰতৰ বাহিৰত আমি মানে কেনেকৈ পঠাওঁ, এই প্ৰবাসী যিসকল ভাৰতীয় থাকে, অসমীয়া থাকে, তেওঁলোকৰ থ্ৰুদি যাবলগীয়া হয়। কাৰণ নহ'লে মানে বহুত নিয়ম কিছুমান থাকে, এইবিলাক আমি ফুলফিল কৰিব পৰা নাই। সেইকাৰণে তেওঁলোকে আমি বস্তুখিনি তেওঁলোকক দি দিওঁ, তেওঁলোকে নিজে পঠিয়াই দিয়ে, মানে নিজৰ ঘৰৰ বস্তু হিচাপে পঠাই দিয়ে। তেনেকৈ গৈছে, যায় বিভিন্ন জেগাত। আৰু অসমৰ বাহিৰলৈ আপোনালোকে? অসমৰ বাহিৰত আজিকালিতো সহজ হৈ গ'ল আৰু অনলাইন পঠাব পাৰি। আমাৰ ৱেবছাইটেও যাব পাৰে বা এনেকৈ বিভিন্ন ধৰণৰ অন্যান্য কিছুমান ৱেবছাইট আছে, এইবিলাকৰ লগতো যাব পাৰে। আৰু লোকেল গুৱাহাটীৰ কাৰণে জমাটোতো আমি দিব পাৰোঁ, এনেকৈ দি যায়, এনেকুৱা ধৰণে কৰি আছোঁ। মুঠৰ ওপৰত আপোনালোকে এতিয়া সেই যিটো বৰ্তমানৰ ক্ষেত্ৰ, ডিজিটেল ক্ষেত্ৰখনৰ সৈতেও আমি অলপ খাপ খুৱাই নিজকে আগুৱাই নিছে। গতিকে কথাখিনি পাতি ভালেই লাগিলে আৰু নতুন প্ৰজন্মৰ সকলো উৎসাহী হ'ব। আমি অজিত শৰ্মা বৰুৱা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি বিচাৰিম যে আপুনি 2025 বৰ্ষতো 2024 বৰ্ষত যিখিনি সফলতা আছিল তাতকৈ দুগুণ আহক, তাতকৈ তিনিগুণ আহক, আমিও সেইটোৱে বিচাৰিম। আৰু নতুন প্ৰজন্মই যদি কেতিয়াবা আপোনাৰ পৰা উপদেশ বিচাৰে, নিশ্চিতভাৱে যদি সঁহাৰি বিচাৰে বা আপোনাক যদি বাটটো দেখুৱাই দিয়াত উপদেশখিনি খুজিব বিচাৰে বা সেইখিনি আপুনি নিশ্চয় কৰিব। নিশ্চয়। সকলোৰে কাষত আছে অজিত শৰ্মা বৰুৱা ডাঙৰীয়া। তেখেতে ভোগালী জলপানক যেনেদৰে প্ৰতিষ্ঠা কৰিলে, তেখেতৰ ভোগালী জলপানৰ পৰিয়ালটোক যেনেদৰে ডাঙৰ কৰিলে, গতিকে অসমৰ বাবেও এটা গৌৰৱৰ বিষয় যে অসমৰ পিঠা পনাই বিশ্ব দৰবাৰত স্বীকৃতি পোৱাটো তেখেতে বিচাৰে।
সেইটোও আপুনি কৈছিলে হয় আগতে হয় হয় তেখেত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ বাবে আৰু আশা কৰিছোঁ আপুনি কুশলে থাকক আৰু আপোনাক আৰু শক্তি দিয়ক এই ক্ষেত্ৰত আগুৱাই যাবলৈ ঠিক আছে ধন্যবাদ ধন্যবাদ